নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা পলিটিকেল ব্ৰেকিং। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত অথন্তৰ। পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ কৰ্মীয়ে। বিজেপিৰ গুণ্ডা বাহিনীৰ ভয় ভাবুকি আৰু মাৰপিটৰ অভিযোগ উত্থাপন কৰি এনেদৰে এতিয়া মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। শোণিতপুৰৰ নদুৱাৰ বিধানসভাৰ সমষ্টিত নহ'ব পঞ্চায়ত নিৰ্বাচন। বিজেপিৰ গুণ্ডা বাহিনীৰ পৰা কংগ্ৰেছক আৰক্ষীয়ে নিৰাপত্তা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি সকলোৱে এতিয়া প্ৰাৰ্থিত্ব বা প্ৰত্যাহাৰ কৰিছে মনোনয়ন পত্ৰ। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। পলিটিকেল ব্ৰেকিং। পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত কংগ্ৰেছ কৰ্মীৰ। কংগ্ৰেছ কৰ্মীয়ে পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজেপি গুণ্ডা বাহিনীৰ ভয় ভাবুকি আৰু মাৰপিটৰ অভিযোগ। বিজেপিৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। শোণিতপুৰৰ নদুৱাৰৰ বিধানসভা সমষ্টিত নহ'ব পঞ্চায়ত নিৰ্বাচন। আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। বিজেপিৰ গুণ্ডা বাহিনীৰ পৰা কংগ্ৰেছক আৰক্ষীয়ে নিৰাপত্তা প্ৰদান নকৰাৰো অভিযোগ। আৰক্ষী নিৰাপত্তা প্ৰদানৰ ব্যৰ্থতাৰ অভিযোগ তুলি কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছে নিজৰ মনোনয়ন পত্ৰ। আৰু কংগ্ৰেছৰ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্তৰ পিছতে আৰক্ষীৰ হস্তক্ষেপ। আৰক্ষীয়ে পুনৰ হস্তক্ষেপ প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে। একাংশ কংগ্ৰেছ কৰ্মীক মনোনয়ন পত্ৰ প্ৰত্যাহাৰত বাধা আৰক্ষীৰ। আজি যিহেতু অন্তিম তাৰিখ আছিল মনোনয়ন পত্ৰ প্ৰদান কৰাৰ, বিজেপি কৰ্মী আৰু আৰক্ষীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ এতিয়া কংগ্ৰেছৰ। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। নদুৱাৰ বিধানসভাৰ সমষ্টি আৰু চতিয়া ব্লক কংগ্ৰেছে ল'লে এই সিদ্ধান্ত, অৰ্থাৎ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। সংবাদমেলযোগে বিজেপি কৰ্মী আৰু আৰক্ষীৰ বিৰুদ্ধে আনিছে এই অভিযোগ। গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ নেতা কৰ্মীয়ে। যিহেতু মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে আৰু তাৰ পাছতে আৰক্ষীৰ নিৰাপত্তা প্ৰদানৰ ব্যৰ্থতাৰ অভিযোগ তুলিছে। সমান্তৰালভাৱে বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ যে বিজেপিয়ে গুণ্ডা বাহিনী লগাইছে, ভয় ভাবুকি দিছে আৰু ইত্যাদি ভয় ভাবুকিৰে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰাৰো অভিযোগ উত্থাপন কৰি এনেদৰে এতিয়া অভিযোগ উত্থাপন কৰি সংবাদমেলত গুৰুতৰ অভিযোগ উত্থাপন কৰি নিজেই সকলো প্ৰাৰ্থীয়ে প্ৰত্যাহাৰ কৰিছে প্ৰাৰ্থিত্ব বা মনোনয়ন পত্ৰ। এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে সংবাদমেল যোগে। সংবাদমেল আছে, আমি সংবাদমেলত কি অভিযোগ উত্থাপন কৰিছে সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। আৰু সমান্তৰালভাৱে পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ এই অভিযোগক লৈ ডাঙৰ মন্তব্য কৰিছে। প্ৰথমে কংগ্ৰেছে কি অভিযোগ উত্থাপন কৰিছে, অৰ্থাৎ মনোনয়ন পত্ৰ প্ৰত্যাহাৰকাৰী কি কৈছে, মন্তব্য আগবঢ়াইছোঁ। চতিয়া ব্লকত আমি দুটা জেডপিচি আছিল, তাৰে ভিতৰত এজন একচেপ্ট কৰিলে আমাৰ মুৰাদল জেডপিচিক, লগতে নাহংকৰ জেডপিচিক ৰিজেক্ট কৰিছে। লগতে আমাৰ 8টা এপি মেম্বাৰ আছিল, 8টাৰ ভিতৰত আমাৰ 4জনৰ একচেপ্ট কৰিছে, 2জনৰ ৰিজেক্ট কৰিছে, 2জনে নমিনেশ্যন দিব পৰা নাছিল। লগতে আমি তাৰ ভিতৰত 80টা মেম্বাৰ ভিতৰত আমি 30টা মেম্বাৰ মনোনয়ন পত্ৰ দিবলৈ সক্ষম হৈছিলোঁ, বাকী 50টা মেম্বাৰ আমি মনোনয়ন পত্ৰ দিবলৈ অক্ষম আছিলোঁ। লগতে তাৰ ভিতৰত আমি মাত্ৰ 10টা মেম্বাৰে একচেপ্টেড কৰিলে, বাকীখিনি সকলোখিনি কেঞ্চেল কৰিছে। সেইখিনিয়ে কথা আছিল। লগতে তাত বিভিন্ন ভয় ভাবুকি আছিল, আপোনালোকে দেখিছে। গতিকে সকলোখিনি আপোনালোক অৱগত। গতিকে তাত এতিয়া আমি প্ৰত্যেকে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু আমি ইলেকশ্যন নেখেলোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰি হয় প্ৰত্যাহাৰ কৰিলোঁ। মই নিজে এজ এ কেণ্ডিডেটো আছিলোঁ, এপি মেম্বাৰ উত্তৰ মুৰাদলৰ, মই নিজেও প্ৰত্যাহাৰ কৰি আহিছোঁ। বাকীখিনি সকলোখিনিয়ে আমাৰ চতিয়া পাৰ্টৰ সকলোখিনিয়ে প্ৰত্যাহাৰ কৰিছে। মেম্বাৰ, এপি মেম্বাৰ আৰু জেডপি সকলোখিনিয়ে প্ৰত্যাহাৰ কৰিছে। হয়, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। নিৰ্বাচন নেখেলোঁ। এতিয়া আমাৰ নিৰাপত্তা নাই। তাক আমি আৰক্ষী প্ৰশাসনক ইমানবাৰ অনুৰোধ কৰাৰ পিছতো আমাৰ কোনো ধৰণৰ নিৰাপত্তা এতিয়ালৈকে আজিৰ সময়লৈকে কোনো ধৰণৰ নিৰাপত্তা পোৱা নাই। নিৰাপত্তাহীনতাত ভুগি আমি নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছোঁ। মনোনয়নৰ নতুন দিন বিচাৰিছিলোঁ। আমাৰ জিলা প্ৰশাসনক, SP মহোদয়ক, লগতে উপায়ুক্ত মহোদয়ক আমি দিছিলোঁ। লগতে তেওঁলোকে কোনো ধৰণৰ আমাৰ আজিৰ তাৰিখলৈকে কোনো ধৰণৰ যোগাযোগ ৰখা নাই। তাৰ কাৰণে আমি বিভিন্ন ভয় ভাবুকিত থাকিবলগীয়া হৈছে। সেইকাৰণে আমি নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ অন্তিম সিদ্ধান্ত আমি গোটেই চতিয়া ব্লক, লগতে নদুৱাৰ ব্লক, লগতে 19টা মণ্ডল বহি আমি ৰাজহুৱাভাৱে আলোচনা কৰি এই সিদ্ধান্তটো গ্ৰহণ কৰিছোঁ। আমি নিৰ্বাচন নেখেলোঁ। মাত্ৰ এতিয়া শুনামতে জামগুৰি জেডপিচিয়ে নিজৰ মনোনয়নখন প্ৰত্যাহাৰ কৰা নাই, বাকী সকলোখিনিয়ে কৰিছে। এতিয়া সেই বিষয়টো এতিয়া আমি ফোন কৰোঁতে তেওঁ ৰিচিভ নকৰে। গতিকে সেই বিষয়ে বিতংভাৱে আমাৰ নদুৱাৰৰ নাই, যোগাযোগত বিচ্ছিন্ন হৈ আছে। তেওঁ ফোন আমাৰ নধৰে। এতিয়া উপায় নাই, এতিয়া ক'ত গৈছে, কি কৰিছে, তেওঁ আমাৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে।
মানুহজন থাকিব লাগে, ক'ত নথকাটো নহয়। চাইড হাইজেক হৈছে নেকি, সেইকাৰণে তেওঁ আমাৰ ফোনটো ৰিচিভ কৰিব পৰা নাই। হয়, এইটো দুখৰ বিষয়। কংগ্ৰেছৰ প্ৰাৰ্থী হৈ নিজে কংগ্ৰেছৰ ফোন এতিয়ালৈকে ধৰা নাই বুলি আমাৰ নদৰ ব্লকৰ নাজানো সেইটো। সেইকাৰণে এতিয়া সেই অকল এজনৰ বাদে বাকীখিনি জানো। তেখেতৰ নাম দেৱাশিষ শইকীয়া। সেইটো নাজানো কিহৰ কাৰণে ৰাখি থৈছে। এতিয়া তেওঁক প্ৰত্যক্ষভাৱে আপোনালোকে যোগাযোগ কৰিলেহে আচল কথাটো ৰহস্য আওতালৈ আহিব। গতিকে সকলোখিনি আপোনালোকৰ অৱগত কৰিলোঁ। আমাৰ নদুৱাৰ ব্লকে অলৰেডি আপোনাৰ 95জন যি গাঁও সদস্য সেইখিনি কমপ্লিট কৰিছিলে 11টা মণ্ডলৰ। তাৰপিছত আপোনাৰ তাৰ ভিতৰতে আমাৰ নমিনেশ্যন দিবলৈ সক্ষম হৈছিলে 41জন। তাৰ ভিতৰত কেঞ্চেল হৈ পেলাই 17জন আছিলে। আৰু আপোনাৰ AP মেম্বাৰ 11জনৰ ভিতৰত 6জনে নমিনেশ্যন দিবলৈ সক্ষম হৈছিলে। আৰু তাৰ ভিতৰত আপোনাৰ 3জন কেঞ্চেল হৈ 3জন থাকিছিলে। আৰু জিলা পৰিষদৰ 2জনৰ ভিতৰত 2জনেই হৈছিলে, তেওঁলোকৰ কোনো কেঞ্চেলেশ্যন হোৱা নাছিলে। তাৰপিছত এতিয়া নদুৱাৰবাসী ৰাইজে যোৱা 11 তাৰিখে যি ঘটনাটো ঘটি গ'ল, নদুৱাৰবাসী ৰাইজে শংকিত হৈ আছে। কাৰণ আৰক্ষীয়ে কোনো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা নাই। আৰু বিজেপিৰ দলৰ যি গুণ্ডা বাহিনীয়ে তেওঁলোকক বিভিন্ন ধৰণৰ ভয় ভাবুকি দি আছে, নমিনেশ্যন প্ৰত্যাহাৰ কৰি ল'ব লাগে। হয়, বিজেপিয়ে দি আছে। সেইকাৰণে যিহেতু আৰক্ষী প্ৰশাসনে বা জিলা প্ৰশাসনে বা আমাৰ উপায়ুক্ত মহোদয়ে আমাক তেওঁলোকক 12 তাৰিখে মেমৰেণ্ডাম দিয়াৰ পিছতো কোনো সঁহাৰি নাপালে। গতিকে সমস্ত নদুৱাৰ ব্লকে 11টা মণ্ডলে বহি সিদ্ধান্ত গ্ৰহণ কৰিছে, যিহেতু আমাৰ নিৰপেক্ষভাৱে নিৰ্বাচনখন নহ'ব, সেইকাৰণে তেওঁলোকে নিৰ্বাচন প্ৰত্যাহাৰ কৰিছে। এই সকলোকে আমি কৈছোঁ। তাৰ ভিতৰত আমাৰ যিজন জামুগুৰি জিলা পৰিষদ আছে, যোৱা 3 দিনৰ পৰা তেওঁক যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছে। হয়, তেওঁ এতিয়া যোগাযোগ কৰিব পৰা নাই। এনে বাকীসকলে সকলোৱে কৰিছে। মনোনয়ন পত্ৰ তেওঁলোকে উঠাই লৈছে আৰু। হয় হয় হয়, আমাৰ নদুৱাৰ ব্লকতে। হয়, আৰু জিলা পৰিষদগৰাকীয়ে সমজিলাত উঠাই ল'লে। মই আৰু যিজন জামুগুৰিজন যিজন আছে তেওঁক আমি যোগাযোগ কৰিব পৰা নাই। হয়, বাকীখিনি হ'ল আপোনাৰ AP মেম্বাৰখিনিও উইড্ৰ কৰিলে আমাৰ ব্লকতে, আৰু গাঁও পঞ্চায়তৰখিনিও উইড্ৰ কৰিছে আমাৰ ব্লকতে। হয়, সকলোৱে উইড্ৰ কৰিছে। আমাৰ নিৰ্বাচন নেখেলে বুলি। আৰু এনেদৰে এতিয়া সংবাদমেলযোগে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কিয় মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলগীয়া হ'ল। সেই সন্দৰ্ভত উল্লেখ কৰিছে এনেদৰে কংগ্ৰেছ প্ৰাৰ্থীয়ে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম বা প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ আছিল। আৰু সেই দিনটোতে অথন্তৰ লাগিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত। আৰু কংগ্ৰেছে যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগ এতিয়া নাকচ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক পোনছাতেই কংগ্ৰেছৰ এই অভিযোগ নাকচ কৰি কি কৈছে সেই মন্তব্য আমাৰ হাতত আছে। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে। পঞ্চায়ত ইলেকশ্যনত যিবিলাক ব্যক্তি থিয় হয় তেওঁলোক সকলোৱে জনা বুজাবে। আৰু 300তকৈও ওপৰত জিলা পৰিষদৰ সদস্য সংখ্যা আছে। আৰু পঞ্চায়তৰ যি মেম্বাৰ সি প্ৰায় 2000ৰো ওপৰত আছে। তাততো বিশেষ কোনো সাংঘাতিক উইড্ৰয়েল হোৱা নাই যে এনেকুৱা যে গোটেই সমষ্টিবিলাকতে উইড্ৰয়েল হৈ গৈছে, তেনেকুৱাতো হোৱা নাই। আৰু মেম্বাৰতো এইবাৰ আটাইতকৈ হায়েষ্ট মানুহে ইলেকশ্যন খেলিছে। গতিকে যদি কিবা ঘটনা ঘটিলহেঁতেন তেতিয়াহ'লে অসমৰ চাৰিওফালৰ পৰা খবৰবোৰ আহিলেহেঁতেন। গতিকে এটা কংগ্ৰেছে কৈ আছে, কিন্তু স্থানীয় কোনো খবৰ মই বাতৰি কাকততো দেখা নাই, টিভিতো দেখা নাই যে কিবা জোৰ জবস্তি হৈছে। আৰু ৰাভা চঙো হৈ গ'ল, ক'তোতো বিক্ষিপ্ত ঘটনা নাই। গতিকে তেওঁলোকে যদি কিবা ক'ব পাৰে, তেওঁলোকে কৈছে যে অমুক জেগাত অমুক হৈছে। ইমান অসমত 22,000 গাঁও আছে, তাৰ ভিতৰত তেওঁলোকৰ উদাহৰণ দিয়ে এটা নহ'লে দুটা। গতিকে যেতিয়া 22,000 গাঁৱত ইলেকশ্যন হ'ব, ক'ৰবাত নহয় ক'ৰবাত এটা দুটা খুটি নাটি থাকিব। সেইখিনিকে যদি তেওঁলোকে প্ৰশাসনক জনায়, প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰশাসন নিৰপেক্ষ থাকিব, আৰক্ষী জিলা প্ৰশাসন নিৰপেক্ষ থাকিব। আমি বিচাৰোঁ যে ইলেকশ্যনটো ভাল কৰি হওক, আৰু ইয়াত কোনো গণ্ডগোল হ'ব নালাগে, খেলি মেলি হ'ব নালাগে।
আৰু অসমৰ সুনামত যাতে ক'তো চেকা নপৰে সেইকাৰণে কংগ্ৰেছে সদায় চেষ্টা কৰে অসমক বদনাম কৰাৰ কাৰণে মোৰ কথাটো হ'ল যে স্পেচিফিক অভিযোগ দিয়ক কোনোবা যদি ব্যক্তি আপোনালোকক কিবা হাৰাশাস্তি কৰিছে আমি লগে লগে একশ্যন ল'ম কিন্তু এই মুহূৰ্তলৈকেতো তেনেকুৱা কোনো খবৰ নাই যে অমুকে কিবা এজাহাৰ দিছে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই ডিজিপিক কৈছে কিন্তু কেণ্ডিডেট কোনেওতো ক'তো এজাহাৰ দিয়া নাই যদি কিবা এজাহাৰ দি আমি তৎকালীন ব্যৱস্থা হ'ব পঞ্চায়ত ইলেকশ্যনত যিবিলাক ব্যক্তি